হেল্ল' নমস্কাৰ কথনৰ এক বিশেষ অনুষ্ঠানলৈ নমস্কাৰ। আপোনালোকক আদৰণি জনাইছো আৰু আজি আমাৰ মাজত আছে কথনৰ অতিথি হৈছে ডক্টৰ সীমান্ত কোঁৱৰ আৰু ডক্টৰ কোঁৱৰক মই আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। নমস্কাৰ। এতিয়া আমি আলোচনা কৰিব বিচৰা কথাটো মই আপোনাৰ লগত টেলিফোনত কথা পাতিছিলে আকৌ কৈছো কাৰণ সকলোৱে জানিব লাগিব আমাৰ দৰ্শকসকলে যে আপুনি 5 দিন আগতে এটা পোষ্ট দিছিলে সেই পোষ্টটো আছিল কি পোষ্টটো পঢ়ি দিছো 10 মিলিলিটাৰ এটা লুব্ৰিকেটিং চকু দৰৱৰ দাম প্ৰায় 400 টকাৰ পৰা 700 টকা গ্লুকোমাৰ দৰৱৰ দাম তেনেকৈ 300 টকাৰ পৰা 800 টকা যিবোৰ ৰোগে দীঘলীয়াকৈ দিব লগা হয় গ্লুকোমা ৰোগত গোটেই জীৱন ল'ব লাগে ৰোগীক লিখি দিবলৈকে টান লাগে 1250 টকা অৰুণোদয় আঁচনি পোৱা সকলৰ এনে ৰোগ নোহোৱাটোৱে কামনা কৰিম এইটো এটা কেই লাইন মানৰ এটা অতি চমু সাধাৰণ এটা ফেচবুক পোষ্ট আৰু এই পোষ্টটোৰ আপোনাৰ তাতে মই দেখিছো লাইক আহিছে 1.3K আৰু 623 মানুহে কমেন্ট কৰিছে আৰু 895 মানুহে শ্বেয়াৰ কৰিছে আৰু এইটো আপোনাৰ ফেচবুক পেজতে বাকি যিবিলাকে শ্বেয়াৰ কৰিছে তেওঁলোকৰ পৰা আৰু কিমানে শ্বেয়াৰ কৰিছে তাৰ কোনো আইডিয়া নাই গতিকে কিমান মানুহে এইটো পোষ্ট শ্বেয়াৰ কৰিছে আপোনাৰ কিবা আইডিয়া আছে নেকি এইটো কেবা হাজাৰো হ'ব মোৰ মতে প্ৰায়বোৰ মানুহৰ মোবাইলতে এইটো পোষ্টটো আছে বুলি মই গম পাইছো কাৰণ মোক গুৱাহাটীৰ পৰা এজনে ফোন কৰিছিলে ছাৰ বোলে আপোনাৰ পোষ্টটো ইয়াত ওলা ড্ৰাইভাৰৰ হাতৰ মোবাইলৰ হাততো আছে ওলা উবেৰ ড্ৰাইভাৰ হাতৰ মোবাইলতো আছে তেওঁলোকে মোক দেখুৱাইছে যে চক ডক্টৰ এনেকে লিখিবলগীয়া হৈছে দৰৱৰ কিমান দাম বৃদ্ধি হৈছে সাধাৰণ মানুহৰ আমাৰ নিচিনা মানুহৰ কি অৱস্থা হ'ব তেওঁলোকে তেনেকে দেখুৱাই পেলাই তেওঁলোকে খুব প্ৰকাশ কৰিছে মই সেইটো খবৰ পাইছো এতিয়া প্ৰশ্নটো হৈছে কি যে এই যে এই সাধাৰণ এটা পোষ্ট আৰু যদিও দেখাত সাধাৰণ পোষ্টটো তাত আচলতে তাৰ যিটো অৰ্থ তাৰ যিটো গুৰুত্ব তাৎপৰ্য সেইটো সাধাৰণ নহয় গতিকে এই যে ইমান মানুহে যে এই পোষ্টটো যে শ্বেয়াৰ কৰিছে ইমান মানুহে যে এই কথাটো যে আপোনাৰ কথাটো যে ভাল পাইছে আৰু চাৰিওফালে যে বনজুইৰ দৰে এই কথাখিনি বিয়পি গৈছে তাৰ মূল কাৰণটো আপুনি কি বুলি ভাবে মূল কাৰণটো মোৰ বোধহয় মূল কাৰণটো এনেকুৱা কাৰণ আমাৰ সকলো মানুহে স্বাস্থ্যৰ সমস্যা সকলো মানুহে প্ৰায় সকলো মানুহে আছে বা কাৰোবাৰ ঘৰত বয়োজ্যেষ্ঠ মানুহ আছে এনেকুৱা বয়োজ্যেষ্ঠ মানুহ আছে যিসমূহ লোকে দীঘলীয়াকৈ দৰৱ পাতি ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে তেনেকুৱা পৰিয়ালো বহুত আছে গতিকে এই যি দৰৱৰ যি মূল্য বৃদ্ধি হ'ল হঠাৎ বৃদ্ধি হঠাৎ বৃদ্ধি বুলি ক'লে ভুল হ'ব সেইটো পৰ্যায়ক্ৰমে বৃদ্ধি হৈ আছিলে যদিও এই আমাৰ বিজেপি চৰকাৰ শেষৰ কাৰ্যকালত ইমান বেছি দৰৱৰ মূল্য বৃদ্ধি হ'ল সেইটো ৰোগী নালাগে আমিয়ে দেখি আশ্চৰ্য প্ৰকাশ কৰিছো কাৰণ আমাৰ ওচৰলৈ যিবোৰ ৰোগী আহে যিহেতু মই এগৰাকী চকুৰ চিকিৎসক বিভিন্ন ধৰণৰ ৰোগী আমাৰ ওচৰলৈ আহে আটাইতকৈ ডাঙৰ কথাটো হ'ল কিছুমান এনেকুৱা ৰোগ আছে যিবোৰ ৰোগত আমি দীঘলীয়াকৈ দৰৱ দি থাকিব লাগিব কিন্তু সেই দৰৱৰ মূল্য ইমান বেছি বৃদ্ধি হ'ল যে যি আপুনি গ্লুকোমা দৰৱ গ্লুকোমাৰ যিটো দৰৱ সেইটো আজীৱন লৈ থকা এটা দৰৱ লৈ থকা এটা বেমাৰ সেই বেমাৰত যদি আপোনাৰ 10 মিলিমিটাৰ নাথাকে সেই গ্লুকোমাৰ যিবোৰ ঔষধ থাকে সেইবোৰত 10 মিলিমিটাৰ নাথাকে 10 মিলিলিটাৰ নাথাকে তাতকে কম থাকে কোনোটো 3 মিলিলিটাৰ থাকে কোনোটো 5 মিলিলিটাৰ থাকে গতিকে সেই 3 মিলিলিটাৰ বা 5 মিলিলিটাৰৰ দৰৱ এটাৰ দাম যদি আপোনাৰ 800 টকা 900 টকা পৰ্যন্ত আছে তাতকৈ বেছি পৰ্যন্ত আছে বেলেগ কোম্পানীৰ বেলেগ দাম যদি তেওঁলোকে বছৰৰ পাছত বছৰ দি থাকিবলগীয়া অৱস্থা হয় তেওঁলোকৰ অৱস্থা কি হ'ব গতিকে এই কথাবোৰ ভুক্তভোগীয়ে বুজি পাইছে আৰু কেৱল এই চকুৰ চিকিৎসা ক্ষেত্ৰতে হোৱা নাই সকলো ধৰণৰ চিকিৎসা ক্ষেত্ৰতে এই চিকিৎসা ব্যয়টো বাঢ়িছে আৰু যিহেতুকে সকলো পৰ্যায়তে চিকিৎসা ব্যয়টো বাঢ়িছে
গতিকে দৰৱৰ দামেই নহয়, চিকিৎসাৰ কাৰণে পৰীক্ষা নিৰীক্ষাৰ পৰা আৰম্ভ কৰি সকলো খৰচা তেওঁলোকৰ বৃদ্ধি পাইছে। গতিকে সাধাৰণ মানুহে যথেষ্ট কষ্ট পাইছে। এই দৰৱৰ দাম বৃদ্ধিৰ বাবে সাধাৰণ যথেষ্ট কষ্ট, ইমান কষ্ট পাইছে। বহুত মানুহে আপোনাৰ 3টা দৰৱ লিখি দিলে 2টা দৰৱ কিনিবলৈ তেওঁলোকে অসমৰ্থ হৈছে, কাৰণ দামৰ কাৰণে তেওঁলোকে কিনিবলৈ সমৰ্থ হোৱা নাই। এইবোৰ কথা তেওঁলোকে উপলব্ধি কৰিছে। আচলতে বহুত মানুহে, দুখীয়া মানুহে উপলব্ধি কৰিছে। দুখীয়া নালাগে, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত লোকেও এইবোৰ কিনিবলৈ অসমৰ্থ হৈছে। যিটো দৰৱৰ দাম যোৱা আজি এমাহৰ আগত 160 টকা আছিলে, আশ্চৰ্যকৰভাৱে সেই দৰৱৰ দাম আজি 250 টকা। এই যে 90 টকা 100 টকাকৈ এটা দৰৱৰ দাম বৃদ্ধি হৈছে, এইখিনি কোনে চাফাই কৰিব? নিশ্চয়কৈ কমন মানুহে চাফাই কৰিব। যিখিনি ধনী শ্ৰেণী বা যিখিনি ৰাজনৈতিকভাৱে সবল ব্যক্তি, তেওঁলোকেতো এইখিনি বস্তু অভাৱ অনুভৱ নকৰে, কাৰণ তেওঁলোকৰ কাৰণে বিকল্প পথ বহুত আছে। কিন্তু যিখিনি সাধাৰণ, যিখিনি মানুহৰ লগত আমি টাচত থাকো, আমাৰ সংযোগ ঘটি থাকে, সেই সাধাৰণ মানুহখিনি আচলতে এইটো চাফাই কৰিছে। গতিকে তেওঁলোকৰ এইটো মনত সোমাই পৰিছে যে দৰৱৰ মূল্যবৃদ্ধিয়ে তেওঁলোকক দিগদাৰি কৰিছে, তেওঁলোকক অসহায় কৰি থৈছে। এইটো সত্য কথা। গতিকে তেওঁলোকে এইদৰে ক্ষোভ প্ৰকাশ কৰিছে, আৰু মোৰ সাধাৰণ পোষ্টটো তেওঁলোকে তেনেকে শ্বেয়াৰ কৰিছে, তেওঁলোকে ইজনে সিজনক ভাগ বতৰা কৰিছে, তেওঁলোকে সমাজত জনাব চেষ্টা কৰিছে যে চাওক, আমাৰ এই সঁচাকৈ আমি কষ্ট পাইছো, আমি অসহায় অনুভৱ কৰিছো। কেৱল চৰকাৰী সমৰ্থকসকলক বাদ দি আন সকলো সাধাৰণ জনতাই ইয়াৰ সমৰ্থন কৰিছে। কেৱল চৰকাৰৰ সমৰ্থনকাৰীসকলে সমৰ্থন নাই কৰা, বাকী সকলো জনতাই মোৰ কথাখিনি সমৰ্থন কৰিছে আৰু সমৰ্থন আগবঢ়াই তেওঁলোকে ভাল কথা লিখিছে। হয়, ধন্যবাদ। তাৰমানে এইটোৱে হ'ল, তাৰমানে এই কথাটোৱে আপোনাৰ পোষ্টটোৰ প্ৰতি যিটো আপুনি সঁহাৰি পাইছে, সেই সঁহাৰিটোৱে এই কথাটোৱে প্ৰকাশ কৰিছে যে আচলতে দৰৱৰ দাম, যোৱা সময়ছোৱাত দৰৱৰ দাম যি হাৰত বৃদ্ধি পাইছে, সেইটোৱে তাৰমানে সাধাৰণ মানুহক জুৰুলা কৰিছে। এতিয়া মই নিজেই ক'ব পাৰো, মই এটা কগনিক্স প্লাছ বুলি এটা দৰৱ, নাৰ্ভৰ দৰৱ এটা, মোৰ মানে সেই দৰৱটো খাব লগা হয়। আৰু সেই দৰৱটোত বোধহয় 1 মাহৰ 30টা টেবলেট মই 2বাৰ খাব লাগে, মানে ৰাতিয়ে এটা, দিনত এটা। গতিকে মানে যদি 30টা টেবলেট কিনো তেনেহ'লে 15 দিন যায়, আৰু এই 15 দিনত এই 15টা টেবলেটত 600 টকা, 15 দিনত তাৰমানে 600 টকা চলি যাব। এতিয়া আপুনি যেনেকে কৈছে, ঠিক তেনেদৰে মোৰ ইয়াত যি ডক্তৰ বন্ধু আছে, মোৰ ইয়াতো বহুত ডক্তৰ বন্ধু আছে, আৰু ঠিক তেনেদৰে আপোনাৰ পোষ্টটোৰ পিছতে নৱনীল বৰুৱা, তেওঁ এটা তেনেকুৱা ধৰণৰ পোষ্ট এটা মই দেখিছো। গতিকে তাৰমানে এইটো কথা হৈছে যে ৰাইজৰ আপোনাৰ যিটো পোষ্ট, সেই পোষ্টটো তেওঁলোকে শ্বেয়াৰ কৰাৰ যোগেদি, এই পোষ্টটো তেওঁলোকে চাৰিওফালে বিয়পাই দিয়াৰ যোগেদি তেওঁলোকে আচলতে এই যে চৰকাৰে এই যে দৰৱৰ দাম যি ধৰণে চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাইছে, সেইটোৰ এটা প্ৰতিবাদ কৰিছে। এতিয়া মই দ্বিতীয় কথাটোলৈ আপোনাৰ আহিব বিচাৰিছো যে এই দৰৱৰ দাম হঠাৎ কিয় ইমান বৃদ্ধি হ'ল, কি কাৰণে? সেই বিষয়ে আপুনি কি ক'ব? সামাজিক মাধ্যমে হওক বা অন্য কিছুমান মাধ্যমত আমি কিছুমান কথা গম পাই আছো, আমাৰ ৰাজনৈতিক কথা কিছুমান আমি গম পাই আছো। কাৰণ মই যদিও ৰাজনৈতিক ব্যক্তি নহয়, তথাপিতো কিছুমান সামাজিক কথা আমি খবৰ ৰাখো বা খবৰ পাওঁ। এই যে ইলেক্ট্ৰল বণ্ডৰ কথাটো আহি পৰিলে, মোৰ বোধেৰে ইলেক্ট্ৰল বণ্ডৰ কথাটো আহি পৰিলে, সেই ইলেক্ট্ৰল বণ্ডৰ যোগেদি বিজেপি চৰকাৰখনে 900 কোটি টকা দৰৱৰ কোম্পানীৰ পৰা চান্দা হিচাপে ললে। এই 900 কোটি টকা যেতিয়া চান্দা হিচাপে ললে, নিশ্চয় দৰৱৰ কোম্পানীক সেই টকাখিনি মূলধনটো উদ্ধাৰ কৰাৰ উপৰিও তেওঁলোককতো লাভ লাগিব। গতিকে মূলধনৰ উপৰিও যদি তেওঁলোকক লাভ যিখিনি লাগিব, সেই লাভৰ কাৰণে হয়তো তেওঁলোকে দৰৱৰ দাম বৃদ্ধি কৰিবলগীয়াত পৰিলে। আৰু সেই যে দৰৱৰ দাম বৃদ্ধি কৰিবলগীয়াত পৰিলে, সেইটো কোম্পানীবোৰে অকলে কৰিব নোৱাৰে, কাৰণ দৰৱৰ দাম বৃদ্ধিৰ কাৰণে এখন আইন আছে। সেই আইনখন চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। গতিকে তাত চৰকাৰৰ যদি সমৰ্থন নাথাকে, কোনো কোম্পানীয়ে স্বইচ্ছাই দৰৱৰ দাম নিৰ্ধাৰণ কৰিব নোৱাৰে।
গতিকে সেইখিনি মোকাবিলা কৰিবলৈ যাওঁতে সেই যে চান্দা দিলে মোৰ বোধেৰে বা তেনেকুৱা কথা সামাজিক মাধ্যমতে হওক বা পেপাৰে পত্ৰ আমি পঢ়িবলৈ পাইছো, চান্দা দিবলগীয়া যে হ'ল তাৰ যিটো বেনিফিট দৰবৰ কোম্পানীয়ে পাব লাগে, সেইখিনিৰ কাৰণেই তেওঁলোকে হয়তো দৰবৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ'ল বা চৰকাৰৰ লগত আলোচনা কৰিবলৈ চৰকাৰেও চাগে তেওঁলোকক অনুমোদন দিলে যে তোমালোকে দৰবৰ দাম বৃদ্ধি কৰা। কিন্তু এনেকুৱা ধৰণে দৰবৰ দাম বৃদ্ধি হ'ব বুলি আমি কেতিয়াও ভবা নাছিলো আৰু কোনেও ভবা নাছিলে। আৰু যিসকল ভুক্তভোগী, আশ্চৰ্যকৰ কথাটো যে ভুক্তভোগীসকলে যেতিয়া কয় যে এনেকুৱা এটা দিন পালেহি দৰৱ নেখাই এতিয়া মৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা কোৱা ৰোগীও আমি লগ পাইছো। গতিকে এইটোত যে চৰকাৰৰ প্ৰত্যক্ষ বা পৰোক্ষ সমৰ্থন নাই সেইটো নুই কৰিব নোৱাৰি মোৰ বোধেৰে। তাৰ উপৰিও কেঁচামালৰ অন্যান্য বস্তুৰ সামগ্ৰী বৃদ্ধি হোৱাৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দৰৱৰ যিবোৰ কেঁচামালৰো দাম বৃদ্ধি হৈছে আৰু যিবোৰ প্ৰক্ৰিয়াৰ মাজেদি এটা দৰৱ তৈয়াৰ কৰিব লাগে আৰু দৰৱ তৈয়াৰ কৰি সেই দৰৱ ফেক্টৰীৰ পৰা বা কোম্পানীৰ পৰা গ্ৰাহকলৈ আহোঁতে মাজৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বহুত খৰচা বাঢ়িল, কাৰণ সকলো ফালে মূল্য বৃদ্ধি, গতিকে সকলোতে মূল্য বৃদ্ধি হৈছে। গতিকে সকলোখিনি মিলাই মেলি দৰৱৰ দাম দুগুণ বৃদ্ধি হৈছে বুলি ক'লেও ভুল কোৱা হয়তো নহ'ব। হয়, গতিকে আপুনি এইটোৱে ক'ব বিচাৰিছে যে সাধাৰণভাৱে মূল্য বৃদ্ধি, সকলো বস্তুৰে মূল্য বৃদ্ধি হৈ আছে। গতিকে দৰৱ প্ৰস্তুত কৰাৰ কাৰণে যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবিলাকৰো মূল্য বৃদ্ধি হৈছে। কিন্তু সেইটো হৈছে ধৰক সেইটো এক ধৰণৰ স্বাভাৱিক ধৰণৰ, মানে সেইটো স্বাভাৱিক বুলি নকওঁ আমি, তাৰ লগতো আচলতে চৰকাৰী নীতিৰ বহুত সম্পৰ্ক আছে, কিন্তু সেইটো এটা দিশ। কিন্তু ২ নম্বৰ দিশ যিটো কথা আপুনি ক'লে যে ৯০০ কোটি টকা যদি এটা ঔষধৰ কোম্পানীয়ে যদি ৯০০ কোটি টকাটো ধেমালি টকা নহয়, এইটো এটা ধেমালি কথা নহয়। গতিকে ৯০০ কোটি টকা যদি এটা কোম্পানীয়ে যদি চৰকাৰক দান দিব লাগে, তেওঁলোকক যদি বৰঙণি দিব লগা হয়, তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে নিজৰ পকেটৰ পৰা নিদিব। দৰৱৰ কোম্পানী এইবিলাক হৈছে একোটা ব্যৱসায়িক প্ৰতিষ্ঠান। এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে আৰু তেওঁলোকে দিব কেনেকে? তেওঁলোকৰ এটা সামান্য এটা বৰঙণিৰ কাৰণে তেওঁলোকৰ কিবা এটা থাকিব পাৰে, কিন্তু ৯০০ কোটি টকাটো ধেমালি টকা নহয় নহয়, ধেমালি কথা নহয়। গতিকে তাৰমানে এইটো স্পষ্ট হৈ গ'ল যে আচলতে চৰকাৰে মুখত যিমান যিয়ে কৈ নাথাকক কিয়, তাৰমানে যিটো ঔষধৰ যিটো কথা, দৰৱৰ যিটো কথা, আৰু দৰৱটো এনেকুৱা কথা নহয় যে ধনী মানুহৰ বেমাৰ হ'ব, দুখীয়া মানুহৰ নহ'ব, তেনেকুৱাটো নহয়। বৰং যিটো দুখীয়া মানুহে যিটো পৰিৱেশত থাকে বা তেওঁলোকে যিবোৰ সমস্যাৰ মাজত থাকে, তেওঁলোকৰ বেছিকেহে বেমাৰ হয় আপোনাৰ ধনী মানুহৰ তুলনাত। গতিকে ঔষধ পাতিৰ প্ৰয়োজন, চিকিৎসাৰ প্ৰয়োজন এজন ধনী মানুহতকে দুখীয়া মানুহৰ বেছি হয়, আমি দেখা পাওঁ। গতিকে তাৰমানে কি হ'ল, তাৰমানে এইটো হ'ল যে আপোনাৰ তেওঁলোকে দৰৱৰ কোম্পানীৰ পৰা চান্দা ল'লে নিৰ্বাচনী বণ্ডৰ যোগেদি, আৰু নিৰ্বাচনী বণ্ডে আৰু দৰৱৰ কোম্পানী বিলাকে তেওঁলোকে ঔষধৰ দামটো কেইবাগুণ তেওঁলোকে বঢ়াই দি সেই পইচাটো সাধাৰণ দুখীয়া গৰীব মানুহৰ পৰা সেই পইচাটো তেওঁলোকে আদায় কৰি ল'লে। গতিকে তাৰমানে এই যিটো দৰৱৰ এইটো এটা অতি সাধাৰণ জ্ঞানৰ পৰা এই কথাটো বুজিব পাৰি যে দৰৱৰ দাম বঢ়াৰ গুৰিতে চৰকাৰৰ এই যিটো নীতি, তাৰ লগত ইয়াৰ সম্পৰ্ক আছে। গতিকে এতিয়া ধৰক মই আৰু পাইছো যে দৰৱ, তাৰপিছত চিকিৎসা পদ্ধতি, আকৌ এতিয়া কোভিচিল্ডৰ কথা ওলাইছে, সেই খণ্ডৰ কোভিচিল্ডৰ কথা ওলাইছে। কোভিচিল্ড সম্পৰ্কে এই যে কৈছে যে কোভিচিল্ড হ'লে তাৰ মানে চাইড ইফেক্ট, পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে তাৰ বহুত কিবা কিবি হ'ব পাৰে। এই সন্দৰ্ভত আপুনি অকমান ক'ব নেকি? এতিয়া চাওক, এটা ভেকচিন যেতিয়া মানে এটা প্ৰস্তুত কৰিবলগীয়া হয়, সেইটো বিভিন্ন ধৰণে কেইবাটাও ষ্টেজ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি, কেইবাটাও প্ৰণালীবদ্ধভাৱে পৰীক্ষা কৰি, যেতিয়া সেই পৰীক্ষা সম্পন্ন কৰাৰ পাছত সেই পৰীক্ষা সফল হ'ব লাগিব,
তাৰ পাছতহে তেওঁলোকে এইটো মানৱ দেহত প্ৰয়োগ কৰিবলৈ যোগ্য বুলি তেওঁলোকে প্ৰমাণিত হ'ব লাগিব কথাটো। আৰু সেইটো যথেষ্ট দীঘলীয়া প্ৰচেছ। সেই প্ৰমাণিত হোৱাৰ পাছতহে একোটা দৰৱ মানৱ দেহত প্ৰয়োগ কৰা হয়। কিন্তু কভিডটো এনেকুৱা এটা সময়ত ইমান শ্বৰ্ট পিৰিয়ডত কভিড ভেকচিনটো প্ৰস্তুত কৰিবলগীয়া হ'ল যে তেওঁলোকৰ এইবোৰ কাগজ পত্ৰ আছে, তেওঁলোকে সেই প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ কৰিব নোৱাৰাকৈ বজাৰত কভিড ভেকচিনটো মুকলি কৰি দিব লগা হ'ল। গতিকে সেইটো আনটেষ্টেড হৈ থাকিলে, টেষ্ট কৰাই নহলে আচলতে তেওঁৰ পাৰ্শ্বক্ৰিয়া আছে নে নাই সেইটো আচলতে তেনেকৈ টেষ্ট কৰা হৈ নুঠিল, তেনেকুৱা কোনো ৰিজাল্ট নাই, ষ্টাডি তেনেকুৱা কোনো নোলালে। কিন্তু যিহেতু এটা মহামাৰী আহিলে মহামাৰীৰ লগত মোকাবিলা কৰিবলগীয়া হ'ল, গতিকে তেওঁলোকে সেইটো খুব খৰধৰকৈ মানুহৰ দেহত প্ৰয়োগ কৰি দিলে। গতিকে যিহেতুকে তাৰ পৰা কি পাৰ্শ্বক্ৰিয়া হ'ব সেইখিনি কথা আমি আগতীয়াকৈ গম নাপালো বা কোম্পানীয়ে বিশেষ ধৰণে গম নাপালে বা জনাব নোৱাৰিলে, মানৱ দেহত প্ৰয়োগ কৰাৰ পাছত সেইটোৰ পাৰ্শ্বক্ৰিয়া লাহে লাহে কিছুমান পাৰ্শ্বক্ৰিয়া যেন দেহত আৰম্ভ হৈছে। সেইটো কেনেকৈ প্ৰমাণ হৈছে এতিয়া যে কিছুমান ডেকা মানুহ হঠাতে মৃত্যুবৰণ কৰিছে, যেনে হাৰ্ট এটেকৰ ৰেটটো, ডেকা মানুহৰ যিটো হাৰ্ট এটেকৰ ৰেটটো কভিডৰ পাছত হঠাৎ বাঢ়িছে। আৰু অন্যান্য তেনেকুৱা কিছুমান ৰোগ আছে যিবোৰ কভিডৰ পাছত হঠাৎ বাঢ়িছে। সেইখিনিৰ পৰা এটা অনুমান কৰি লোৱা হৈছে বা সেইখিনিৰ পৰা এটা ধাৰণা কৰা হৈছে যে হয়তো কভিড ভেকচিনৰ লোৱাৰ পাছত সেই অসুখখিনি মানুহৰ বা বেছি হৈছে। আৰু সেই কথাখিনি যেতিয়া ওলালে, সেই কথাখিনি এতিয়া কভিড ভেকচিন প্ৰস্তুতকাৰী এষ্ট্ৰাজেনেকা যিটো কোম্পানীটোৱে নিজেই এতিয়া উচ্চতম ন্যায়ালয়ত স্বীকাৰ কৰিছে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। অৰ্থাৎ যিবোৰ ঘটনা ঘটিলে বা হাৰ্ট এটেক হৈ বা অন্যান্য কিছুমান আকস্মিক ভাৱে মানুহৰ মৃত্যুবৰণ হ'ল, যিবোৰ মানুহৰ মৃত্যুবৰণ হ'বলগীয়া নাছিলে, তেওঁলোক ডেকা মানুহ, সুস্থ সবল মানুহ আছিলে, কিন্তু হঠাৎ তেওঁলোকৰ হ'ল। গতিকে সেইখিনি মানুহৰ কভিডৰ ভেকচিন লোৱাৰ পাছতে ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া হৈ মৃত্যুবৰণ কৰিলে নেকি বুলি এটা ধাৰণা কৰা হৈছে। গতিকে এতিয়া যিহেতু তেওঁলোকে কোম্পানীয়ে ক'লে যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে, গতিকে আমি প্ৰায় নিশ্চিত হ'ব পাৰো যে হয়, সেই ভেকচিনৰ কাৰণে এইখিনি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। কিন্তু এইটো কথা কৈ দিলে ভুল হ'ব যে এইটো পাৰ্শ্বক্ৰিয়া অকল কভিড ভেকচিনৰ কাৰণেই হৈছে, সেইবুলি একেবাৰে আমি ডাঠি ক'ব নোৱাৰো। কিন্তু আমি এতিয়া ক'ব পাৰো যে হয়, কভিড ভেকচিনৰ কাৰণে কিছু পৰিমাণে পাৰ্শ্বক্ৰিয়া হৈ আমাৰ মানুহৰ অপকাৰ হৈছে। এতিয়া বহুত ৰোগীয়ে আমাক কয়, নিজে কয় যে এই কভিড ভেকচিনটো লোৱাৰ পৰা খুব দুৰ্বল হলো, খাব মন নাযায়, কাম কৰিবলৈ মন নাযায়, শুই থাকিবলৈ মন যায়, আগৰ নিচিনা কৰ্মস্পৃহা নোহোৱা হ'ল। তেনেকুৱা বহুত মানুহে কয়, ডেকা মানুহে কয়, বয়সীয়াল মানুহেও আহি কয় যে উঠিব নোৱাৰা হলো, গাঁঠিৰ বিষ হৈছে, হাতৰ বিষ হৈছে, কভিড ভেকচিন লোৱা জেগাখিনিত বিষ হৈছে, এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। ইয়াৰ উপৰি মই এনেকুৱা কেইজনমান ৰোগী পাইছো, আজি মই ফেচবুক পোষ্টত এইটো কথা লিখিছিলো, এনেকুৱা কেইজনমান ৰোগী পাইছিলো যোৱা 2 বছৰ আগৰ কথা। তেতিয়া কভিড ভেকচিন লোৱা 1 বছৰ 1.5 বছৰ হোৱা সময় হৈছে, 2জনমান ডেকা মানুহ আহিছিলে, তেখেতসকলৰ চকুৰ সমস্যা লৈ মোৰ ওচৰলৈ আহিছিলে। মই তেওঁলোকক চাই পেলাই গম পালো যে তেওঁলোকৰ ডেকা মানুহ, 40 বছৰ 41 বছৰীয়া মানুহ, তেওঁলোকৰ চকুত কেটাৰেক্ট পৰিছে। মই যেতিয়া চানি পৰিছে, মই যেতিয়া তেওঁলোকক পৰীক্ষা কৰি তেওঁলোকক সুধিলো যে ডেকা বয়সত চকুত কেটাৰেক্ট পৰা কেইটামান কথা আছে, যেনে ডায়েবেটিছ হলে হয়, ডায়েবেটিছ থকা মানুহৰ ডেকা বয়সতে চকুত কেটাৰেক্ট পৰে, বা কেতিয়াবা দুখ পালে হয়, বা কিছুমান চিষ্টেমিক ডিজিজ আছে, চিষ্টেমিক ডিজিজৰ কাৰণে ৰুমাটইড আৰ্থ্ৰাইটিছ বা এনেকুৱা কিছুমান ডিজিজ আছে, বেমাৰ আছে, যিবোৰ ষ্টেৰইড দীঘলীয়াকে খালে এনেকুৱা বেমাৰ হ'ব পাৰে। মই গোটেইখিনি হিষ্ট্ৰী তেওঁলোকৰ পৰা লোৱাৰ পাছত গম পালো যে তেওঁলোকৰ তেনেকুৱা একো হিষ্ট্ৰী নাই, কিন্তু হঠাৎ তেওঁলোকৰ কেটাৰেক্ট, চকু চানি পৰিলে। তেতিয়া মই সুধিলো আপোনাৰ এইটো কিমান দিনৰ পৰা হৈছে? নহয় বোলে, এইটো কভিড ভেকচিন লোৱাৰ পাছতে হৈছে। কভিড ভেকচিন লোৱাৰ পাছতে এইটো হৈছে। আৰু মই তেওঁলোকক সোধাৰ পাছতো তেওঁলোকে ডাঠি কৈছে যে এইটো কভিড ভেকচিনৰ কাৰণেতো হ'ব নালাগে, আমি তেনেকুৱা কথা পোৱা নাই। কিন্তু তেওঁলোকে মোক ডাঠি কৈছে যে কভিড ভেকচিন লোৱাৰ পাছতে মোৰ এই কেটাৰেক্ট হৈছে, আৰু মই তেতিয়াৰ পৰাই নেদেখা হৈছো। আৰু সেই কেইজন ৰোগীক মই খুব ধুনীয়াকৈ অপাৰেশ্যন কৰিছো, আৰু তেওঁলোক অপাৰেশ্যন কৰাৰ পাছত এতিয়া তেওঁলোক আৰোগ্য লাভ কৰিলে। গতিকে তেনেকুৱা কিছুমান কথা আমি দাবী নকৰিলেও আমাৰ ৰোগীয়ে আহি তেনেকুৱা কিছুমান কথা আমাক কৈছে। গতিকে আমি ভাবিছো যে কভিড ভেকচিনটো আমাক
অকমান অপকাৰ কৰিলে হয়, উপকাৰো এটা অপকাৰ কৰিলে কোভিড ভেকচিনে, সেইটো হ'ল কি কোভিড ভেকচিন লোৱাৰ পাছত যিবোৰ মানুহৰ কোভিড হ'ল তেওঁলোকৰ মৃত্যুৰ হাৰটো কিন্তু কমি গ'ল। কোভিড ভেকচিন নোলোৱা মানুহতকৈ কোভিড ভেকচিন লোৱা মানুহৰ মৃত্যুৰ হাৰটো কমি গ'ল। কিন্তু এইটো নহয় যে কোভিড ভেকচিন লোৱাৰ পাছত কাৰো কোভিড নোহোৱাকৈ থাকিল, এইটো নহয়। কোভিড ভেকচিন লোৱাৰ পাছতো মানুহৰ 2-3বাৰ কোভিড হৈছে, কিন্তু ভাল কথা এইটোৱে যে তেওঁলোক সেই কোভিডৰ পৰা ভেকচিনৰ কাৰণে হয়তো বাচি গৈছে। কিন্তু সেই ভেকচিনটোৱে অলপ যে অপকাৰ কৰিছে সেয়া লাহে লাহে মানুহে গম পাইছে। কিন্তু আমি এইটো আৰু অলপ দিন যোৱাৰ পাছতহে হয়তো আমি গম পাম যে প্ৰকৃততে এই ভেকচিনটোৱে আমাৰ সমাজক, আমাৰ মানুহবোৰক কিমান অপকাৰ কৰিল। এইটো অকমান সময় লাগিব হয়তো। হয় নহয়, এতিয়া প্ৰশ্নটো হৈছে যে আপুনি যিখিনি কথা কৈছে, হয় আমি খুব ঠিৰাংকে আমি এটা কথা ক'ব পৰা অৱস্থা এটাত নাই, কিন্তু এটা কথা নাই আপুনি ৰুল আউট কৰা নাই যে কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, আৰু সেই হ'ব পাৰে, হ'ব পাৰে বুলি তেওঁলোকে নিজেই কৈছে। এতিয়া নিজেই প্ৰশ্নটো হৈছে, কৈছে। হয় কোভিডটো এটা মহামাৰী আছিল, হয় কিন্তু কোভিড মহামাৰী আৰু আজি ঔষধৰ যিটো ইতিহাস, সেইটো এটা কিমান বছৰৰ ইতিহাস। গতিকে আৰু কেনেকুৱা ধৰণৰ পদ্ধতি, কেনেকুৱা ধৰণৰ আপুনি সেই কথাটো কৈছে যে এটা ঔষধ হয় প্ৰস্তুত কৰোঁতে কি কি হয় সতৰ্কতা অৱলম্বন কৰিব লগা হয়, তাৰ কি কি হয় চাইণ্টিফিক, কি বিজ্ঞানসন্মততাৰ পৰ্যায় আছে। এতিয়া আছে। কোভিড এটা হয়, এটা বৰ অতিমাৰী, মহামাৰী। সকলোৱে কৈছিলে হয় মহামাৰী, হয় কিন্তু সেই সময়ত আমি ঔষধ এটা প্ৰস্তুত কৰাৰ কাৰণে তাৰ যিবিলাক হয় নিৰ্ধাৰিত তাৰ যিবোৰ প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়া হয় কোনোবা এটা প্ৰক্ৰিয়া নবনাকে দৌৰাদৌৰি কৰি আমি কৰাটো জানো উচিত কথা হয়? আচলতে সেইটো উচিত কথা, উচিত কথা নহয়। সেইটো আচলতে নিয়মৰ ভিতৰত নপৰে। কিন্তু মই ভাবো অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি সেইটো চৰকাৰে তেনেকুৱা এটা ব্যৱস্থা, অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে হয়তো তেনেকুৱা এটা ব্যৱস্থা কৰিলে নেকি, সেইটো মোৰ এটা ধাৰণা। কাৰণ যিহেতুকে এটা হাহাকাৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে তেতিয়া। গতিকে সেই আতংকময় পৰিস্থিতি, আৰু মানুহেও বিচাৰিছিলে যে ইয়াৰ পৰা পৰিত্ৰাণ আমি সোনকালে কেনেকৈ পৰিত্ৰাণ পাব পাৰো, তেওঁলোকে তাৰ এটা চিন্তা কৰিছিলে। আৰু সেই সময়তে যিহেতু আমাৰ বিদেশত কোভিড ভেকচিনৰ কথাটো আহি পৰিলে, তেতিয়া আমাৰ ভাৰততো এষ্ট্ৰাজেনেকা বুলি যিটো কোম্পানী আমাৰ কোভিচিল্ড ভেকচিন তৈয়াৰ কৰিছিলে, তেওঁলোকে এষ্ট্ৰাজেনেকাই এই প্ৰকল্পটো তেওঁলোকে হাতত ললে। গতিকে এই প্ৰকল্পটো তেওঁলোকে হাতত লৈ অলপ ততাতৈয়াকৈ তেওঁলোকে ভেকচিনটো প্ৰস্তুত কৰিলে বুলি ক'ব লাগিব। যিহেতুকে মোৰ বোধেৰে আমাৰ কোভিড মহামাৰী 2 বছৰমান আমাৰ ইয়াত থাকিলে, 2 বছৰমান ভাৰতত আতংকৰ সৃষ্টি কৰিলে। গতিকে সেই কম সময়ৰ ভিতৰতে যিহেতু ভেকচিনটো বনাই দিব লগা হ'ল, বনাই পেলাই মানুহৰ গাত প্ৰয়োগ কৰিবলগীয়া হ'ল, সেইকাৰণে কিছুমান হয়তো তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা থাকি গ'ল, যিটো কাৰণে তেওঁলোকে এতিয়া ক'বলগীয়া হৈছে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া থাকিব পাৰে, যিটো তেতিয়া ক'ব নোৱাৰিলে, এতিয়া ক'ব লগা হৈছে যে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে, কাৰণ তেওঁলোকৰ কিছুমান বস্তু খুটিনাটি তাতে থাকি গ'ল। এইটো যুগুত নহয়, আচলতে এনেকে ধৰণে দৰৱ এটা প্ৰস্তুত নহয়। কিন্তু মই ভাবো যে এইটো আতংকময় পৰিস্থিতি, অতিমাৰী, এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেকুৱা এটা কৰিলে। তাত কেনেকুৱা ধৰণৰ কি চৰকাৰৰ লগত আলোচনা বিলোচনা হয়, এইটো কৰিলে সেইটো তেওঁলোকৰ ভিতৰুৱা কথা, বা সেইটো তেওঁলোকৰ বেলেগ কি পলিচি আছিলে, কেনেকে কৰিলে সেইটো বেলেগ কথা। কিন্তু আমি সাধাৰণ মানুহৰ কাৰণে এইটোৱে আমি ভাবি ললো যে তেওঁলোকে এই আতংকৰ পৰা ৰক্ষা কৰিবলৈ হয়তো কিছুমান ষ্টেজ পাৰ নকৰাকে, ভেকচিনৰ প্ৰস্তুতৰ কিছুমান ষ্টেজ পাৰ নকৰাকে আমাক ভেকচিনটো প্ৰয়োগ কৰিলে, আৰু যাৰ কাৰণে এতিয়া তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। কিন্তু এই পাৰ্শ্বক্ৰিয়া কিমান ভয়ংকৰ হ'ব পাৰে বা কিমান এক্সটেণ্টলৈকে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, এইটো কথা তেওঁলোকে নাই কোৱা। কিন্তু এই কথাখিনি অনাগত দিনত যদি ইয়াৰ অধ্যয়ন হয়, গৱেষণা হয়, এইখিনি কথা গম পোৱা যাব। ইয়াৰ পৰা মাৰাত্মক কিবা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে নেকি, সেইটো আমি ইয়াৰ পাছৰ অধ্যয়নৰ পৰা বা গৱেষণাৰ পৰাহে গম পাব পাৰিম। হয়, বুজিছো। এতিয়া আপুনি কৈছে যে হয়, যে তাত এটা জৰুৰী এটা প্ৰয়োজনৰ কথা অৱস্থা আছিলে,
মোৰ হয় প্ৰশ্নটো মূলত হ'ল এইটোৱেই যে আপোনাৰ কথাৰ পৰা এই কথাটো ওলাই আহিছে যে তাত আচলতে এটা জৰুৰী প্ৰয়োজনীয়তা আছিলে আৰু আপুনি হয় যদিও খাটাংকে কোৱা নাই তথাপি আপুনি এই ইংগিতটো দিছে যে হয় হয়তো তাত তাৰমানে এই ঔষধটো প্ৰস্তুত কৰোঁতে এই ভেকচিনটো প্ৰস্তুত কৰোঁতে যিমানখিনি সতৰ্কতা অৱলম্বন কৰিব লগা আছিলে বা যিকেইটা হয় পৰ্যায় ঠিকমতে চাব লগা আছিলে সেইকেইটা চোৱা হয়তো হোৱা নাছিলে আৰু ফলস্বৰূপে হয় এতিয়া তাৰ পাৰ্শ্বক্ৰিয়াৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে আৰু ভৱিষ্যতলৈ হয়তো তাৰ আৰু বেছি হ'ব। এতিয়া আহিব আজি পাৰে আমি হয় আমাৰ হাতত বৰ বেছি সময় নাই আমি হয় দুটা কথা আমি আলোচনা কৰিলো। এটা হ'ল যে যিটো আপোনাৰ ঔষধৰ যিটো দাম বৃদ্ধি আৰু হয় ঔষধৰ দাম বৃদ্ধিৰ লগত চৰকাৰৰ এটা ৰাজনৈতিক সিদ্ধান্ত তেওঁলোকৰ যিটো পলিচি মেকিং সেইটোৰ লগত ইয়াৰ সম্পৰ্ক আছে যে তেওঁলোকে আছে বুলি নিৰ্বাচনী বণ্ডৰ যোগেদি তেওঁলোকে ঔষধ প্ৰস্তুত কৰা কোম্পানীৰ পৰা তেওঁলোকে পইচা লৈছে হয় আৰু তাৰ বিনিময়ত তেওঁলোকে ঔষধৰ দাম বৃদ্ধি কৰিছে। গতিকে ৰাজনৈতিক দল এটা আৰু এই ক্ষেত্ৰত এইটো স্পষ্টকে শাসকীয় দল ৰাজনৈতিক হয় দল এটাই তেওঁলোকৰ সুবিধাৰ কাৰণে তেওঁলোকৰ সম্পদ সৃষ্টিৰ কাৰণে তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি নিৰ্বাচনী বণ্ডৰ যোগেদি তেওঁলোকে বিভিন্ন ধৰণৰ আৰু কিমান সেইবোৰ মানে সেই আটাইবোৰ কথা মই ইয়াত আলোচনা নকৰো কিয়নো এইটো আমাৰ প্ৰসংগৰ বাহিৰত যে তেওঁলোকে আৰু হয় কি উপায়েৰে মানে বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা তেওঁলোকে চান্দা লৈছে কেনেকুৱা ধৰণৰ হয় প্ৰত্যক্ষ পৰোক্ষভাৱে হেঁচা প্ৰয়োগ কৰি তেওঁলোকে চান্দা লৈছে। কিন্তু এই যিটো ঔষধৰ যিটো কথা এই ঔষধৰ কথাটোৱে একেবাৰে দেশকৈ সাধাৰণ জনতা হয় গৰীব জনতা মাধমাৰ দেশৰ হয় জনতাক মাধমাৰ দিছে আৰু মাধম তেওঁলোকৰ ওপৰত ইয়াৰ এটা প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আৰু যিটোৰ পৰিছে কাৰণে যে মই এই কথাটো আলোচনা কৰিছিলো এইকাৰণে যে এইটো এটা হয় প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আৰু সেইকাৰণে এটা কেইলাইন মানৰ এটা ফেচবুক পোষ্ট এটা ৰাইজে তেনেকুৱাকৈ জুইৰ দৰে অতি কম সময়ৰ ভিতৰত বিয়পি গৈছে আৰু তেওঁলোকে হয় তাৰ যোগেদি এই যিটো সমস্যা মানে হয় ঔষধৰ দাম প্ৰতিবাদ বৃদ্ধিয়ে কৰিছে ৰাইজক কেনেকুৱাকে জুৰুলা কৰিছে এই যিটো সমস্যা সেই সমস্যাটো কিন্তু আপোনাৰ এই পোষ্টটোৰ প্ৰতি মানে সাধাৰণ মানুহৰ যিটো সাধাৰণ মানুহৰ হয় প্ৰতি যিটো সেইটোৱে এই কথাটো স্পষ্ট কৰিছে। গতিকে এইটো কৰিছে কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবো কাৰণ মানে হয় জীৱনদায়িনী ঔষধ মানুহৰ জীৱন মৃত্যুৰ লগত সম্পৰ্ক থকা কথা হয় গতিকে জীৱন মৃত্যুৰ লগত আৰু স্বাস্থ্য কথাটো শিক্ষা আৰু স্বাস্থ্য দুইটা এনেকুৱা গুৰুত্বপূৰ্ণ বস্তু যিটো যিকোনো এখন চৰকাৰৰ কাৰণে আটাইতকৈ অগ্ৰাধিকাৰ হোৱা উচিত শিক্ষা আৰু স্বাস্থ্য আৰু স্বাস্থ্যৰ স্বাস্থ্য ক্ষেত্ৰত তেওঁলোকে যিটো কাম কৰিলে সেইটো আচলতে আমাৰ সাধাৰণ জনগণৰ কাৰণে সৰ্বসাধাৰণ মানুহৰ কাৰণে এইটো মই ভাবো আমি নিঃসন্দেহে ক'ব পাৰো এইটো এটা হয় দুঘোৰ অন্যায় তেওঁলোকে নহয় জানো কি অন্যায় কয় কৰিছে হয় হয় সদ্য অন্যায় কৰিছে আৰু ইয়াতে মানে আৰু এটা কথা হৈছে কি তেওঁলোকে যিবোৰ দৰৱৰ মূল্যবৃদ্ধি সাংঘাতিক মূল্যবৃদ্ধি কৰিছে সেই দৰৱৰ ভিতৰত কোনখিনি দৰৱ আছে যিখিনি দৰৱ ৰোগীয়ে দীঘলীয়াকৈ দিব লাগে যেনে প্ৰেছাৰৰ দৰৱ হাৰ্টৰ দৰৱ প্ৰেছাৰৰ দৰৱ গোটেই জীৱন খাব লাগে হাৰ্টৰ দৰৱ গোটেই জীৱন খাব লাগে এজমা হাঁপানী বেমাৰ বুলি কওঁ যে হাঁপানী বেমাৰৰ দৰৱ সেইবোৰ দীঘলীয়াকে মানুহে ল'ব লগা হয় আৰু যিবোৰ স্নায়ু ৰোগৰ দৰৱ দীঘলীয়াকৈ দিব লগা হয় তেনেকুৱা ধৰণৰ যিবোৰ ডায়েবেটিছ থাইৰইড এনেকুৱা ধৰণৰ যিবোৰ ৰোগ আছে সেইবোৰ ৰোগৰ যিবোৰ দীঘলীয়াকৈ গোটেই জীৱন তেওঁলোকে দি থাকিব লাগিব সেই তেনেকুৱা ধৰণৰ দৰৱবোৰৰ অধিক মূল্য বৃদ্ধি ঘটাইছে ইয়াৰ অৰ্থ এইটোৱেই যে ইয়াৰ পৰা কোম্পানীবোৰে অধিক মুনাফা লাভ কৰিব কাৰণ এইবোৰ ৰোগৰ যিবোৰ ৰোগী তেওঁলোকে এদিনো দৰৱ নোখোৱাকৈ তেওঁলোকে জীয়াই থাকিব নোৱাৰে এদিনো দৰৱ নোখোৱাকৈ থাকিব নোৱাৰিব গতিকে যিহেতুকে এইবোৰ দৰৱ তেওঁলোকে খাবই লাগিব গতিকে ইয়াত যদি মূল্যবৃদ্ধি ঘটোৱা যায় তেতিয়াহ'লে ৰোগীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও এইখিনি ঔষধ ক্ৰয় কৰিব আৰু তেওঁলোকে খাব আৰু তাৰ যোগেদি কোম্পানীয়ে নিজৰ লাভালাভ খিনি উঠাই লব এই কথাটো আটাইতকৈ মাৰাত্মক কথা হৈছে আৰু এই কথাটোৱে সাধাৰণ দুখীয়া জনতাক কিদৰে
কষ্ট দিছে সেইখিনি ভুক্তভোগী বাদে অন্যে কল্পনা কৰিব নোৱাৰে। হয় নাই, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে ঔষধৰো বহুত ধৰণ আছে। হয় আপুনি যিকেইটা ঔষধৰ কথা ক'লে যে মানে আপোনাৰ হাৰ্টৰ যিটো কথা, হয় তাৰপিছত আপোনাৰ ডায়েবেটিছৰ যিটো কথা, তাই তাৰপিছত থাইৰয়ডৰ যিটো প্ৰশ্ন, তাৰপিছত হয় আপোনাৰ স্নায়ু ৰোগৰ হাঁপানি যিটো হয় এই গোটেই হাঁপানি দি এন্টায়াৰ কেটেগৰী অফ ডিজিজেছ এইবোৰ হয় হৈছে এবাৰ যদি হয়, এবাৰ যদি ঔষধ খাব হয় লগা হয়, তেতিয়াহ'লেতো আৰু গোটেই জীৱনে এৰি দিয়াৰ প্ৰশ্ন নুঠে। গতিকে তেওঁলোকে এই আৰু চৰকাৰ বেছি সতৰ্ক হ'ব লগা আছিলে যে এটা এইখিনি ধৰক সামান্য বোলে এটা সাময়িকভাৱে কিবা এটা দৰৱ দিব লগা হয়, হয় তাৰ যদি দাম বৃদ্ধি কৰা হয় বাৰু এটা বৃদ্ধি জাষ্ট এটা ওৱান টাইমৰ কাৰণে, এবাৰৰ কাৰণে। হয় কিন্তু বৰ বেছি এনেকুৱা প্ৰভাৱ ধৰণৰ নপৰিলে ঔষধৰ দাম বৃদ্ধি কৰা হ'ল যিবোৰ ৰোগী এবাৰ যদি কোনোবা ৰোগীয়ে সেই ৰোগ হৈছে, তেতিয়াহ'লে তেওঁলোকে হয় পুৰেটো জীৱন তেওঁলোকে সেই ঔষধবোৰ ল'ব লাগিব। একফালে দুটা কথা হ'ল, তিনিটা পাৰ্টি, এটা হ'ল হয় ঔষধৰ কোম্পানী, এটা হ'ল হয় সাধাৰণ ৰাইজ, আৰু এটা হয় হৈছে চৰকাৰ। গতিকে হয় চৰকাৰৰো লাভ হ'ল, বিজেপি হয় চৰকাৰৰো লাভ হ'ল, তেওঁলোকে হয় বৰঙণি পায়। ঔষধৰ কোম্পানীয়ে বিজেপি চৰকাৰক তেওঁলোকে বৰঙণি দিয়া বুলি তেওঁলোকে যদি ধৰক 15-20% দিছিলে, তেওঁলোকে 25% লাভ উঠাই ল'লে। কিন্তু তাৰ কৰিব লাগিব গোটেই যিটো বাৰ্ডেন, গোটেই যিটো হয় বোজা, এই বোজাটো বুজা পৰিল কিন্তু ল'ব লগা হয় সাধাৰণ সাধাৰণ জনতাই। সাধাৰণ সেইটো আটাইতকৈ গতিকে দুখৰ গতিকে মই আপোনাক দুটা কথাৰ কাৰণে মই আপোনাক ধন্যবাদ দিব বিচাৰিছো। সেইটো হৈছে এজন চিকিৎসক হিচাপে, চকু চিকিৎসক হিচাপে আপুনি আপোনাৰ পেচাটোৰ প্ৰতি আপুনি দায়বদ্ধ, কিন্তু হয় লগে লগে আপুনি সমাজৰ প্ৰতিও দায়বদ্ধ। সমাজৰ যিবোৰ ঘটনা ঘটি আছে সেইবোৰ সম্পৰ্কেও আপুনি মানে চকু মুদি থাকিব নোৱাৰে। আৰু আপোনাৰ ইতিমধ্যে যিবোৰ প্ৰবন্ধ পাতি আপুনি লিখিছে হয় বা ফেচবুক সামাজিক মাধ্যমতো আপোনাৰ যি ধৰণৰ আপুনি বক্তব্য দিয়ে বা যি ধৰণৰ মতামত আপুনি আগবঢ়ায়, সেইবোৰে আচলতে আমাৰ সাধাৰণ ৰাইজক যথেষ্টখিনি সজাগ, যথেষ্টখিনি ৰাইজৰ মাজত এটা এৱেৰনেছ আনাৰ কাৰণেও যথেষ্টখিনি সহায় কৰিছে। গতিকে মই আপোনাক আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি, নৰ্থ ইষ্টৰ গঠনত অংশগ্ৰহণ কৰি আপুনি এইখিনি কথা আমাৰ যোগেদি আমাৰ ৰাইজক জনাবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে কৰি আপোনাৰ সময় দিয়াৰ কাৰণে মই আমাৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছো, আৰু আশা কৰিছো যে ভৱিষ্যতলৈও তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়, য'ত আপোনাৰ চিকিৎসা বিজ্ঞান বা অন্যান্য বিষয় লৈ আমি আপোনাৰ লগত এনেকুৱাকে মুকলিকৈ কথা বতৰা পাতিম, যাতে তাৰ যোগেদি আমি নিজেও দুটা কথা শিকিব পাৰো আৰু আমাৰ দৰ্শকসকলেও গুৰুত্বপূৰ্ণ কিছুমান খবৰ তথ্য পাতি পায়। গতিকে ধন্যবাদ আজিৰ এই ধন্যবাদ। অনুষ্ঠানটো গ্ৰহণ কৰাৰ কাৰণে।